নমস্কাৰ বন্ধুসকল, মই পুলক আৰু মই স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ট্ৰেভেলিং চেটাৰডেলৈ ডাইৰেক্ট গেংটকৰ পৰা। এয়া চাওক, গেংটকত আছোঁ বৰ্তমান। আৰু এই ভিডিঅ'টো মই স্পেচিয়েলি তেওঁলোকৰ কাৰণে বনাইছোঁ যিসকল লোকে কম খৰচত আৰু কম সময়ৰ ভিতৰতে ট্ৰেভেল কৰিব বিচাৰে। চ' মোৰ বাজেট 4,000 টকা, 4,000 পৰা 4,500 টকা। চ' 4,000 পৰা 4,500 টকাৰ ভিতৰত মই আপোনালোকক গোটেই গেংটক ট্ৰিপটো কমপ্লিট কৰি দেখাই দিম। চ' চাই থাকক মোৰ ইউটিউব চেনেল ট্ৰেভেলিং চেটাৰডে। মই আছোঁ বৰ্তমান NGP-ত। NGP ৰেলৱে ষ্টেচনৰ বাহিৰত আছোঁ। চ' গুৱাহাটীৰ পৰা মাত্ৰ 300 টকা দি কিনে NGP আহি পালোঁ। গুৱাহাটীৰ পৰা যদি আপোনালোকে NGP-লৈকে আহে মাত্ৰ 300 টকা পৰিব আৰু ইয়াতে আহি আপোনালোকে শ্বেয়াৰিং টেক্সি পাই যাব। চ' মোৰ নেক্সট কামটো হ'ল ইয়াত মই শ্বেয়াৰিং টেক্সি বিচাৰিম এতিয়া। চ' ইয়াৰ পৰা শ্বেয়াৰিং টেক্সি লৈ ডাইৰেক্ট গেংটকলৈ গুচি যাম। চ' NGP ৰেলৱে ষ্টেচনৰ বাহিৰতে মই টেক্সি পাই গ'লোঁ, শ্বেয়াৰিং টেক্সি। চ' এই টেক্সিটোতে উঠি এতিয়া যাম গেংটকলৈ। ইয়াৰ পৰা NGP-ৰ পৰা গেংটকলৈকে মাত্ৰ পৰিল 350 টকাকৈ শ্বেয়াৰিং বেচিছোঁ। কিন্তু গোটেই গাড়ীখন যদি আপোনালোকে বুক কৰিব লগা হয়, যদি সৰু টেক্সিত যদি যাব লগা হয়, আপোনাৰ 3,000-4,000 টকাৰ ভিতৰত পৰি যাব। কিন্তু আপুনি শ্বেয়াৰিং বেচিছত গ'লে মাত্ৰ 350 টকাত যাই পাব। যিহেতু মই বাজেট ট্ৰেভেলাৰ কৰি আছোঁ, চ' মই শ্বেয়াৰিং বেচিছত যাওঁ। চ' সময় হৈছে এতিয়া 8টা। চ' মই গেংটক যাই পাবৰ কাৰণে লগভগ 4 পৰা 4.5 ঘণ্টা সময় লাগিব। 12টা 12:30 বজাৰ ভিতৰত পাই যাম। আপুনি যিমান জল্দি পাৰে আপুনি ষ্টেচন আহি পোৱাকৈ আহিব, যাতে গোটেই দিনটো ৱেষ্ট নহয়, যাতে 12টা 12:30 তেনেকুৱা সময়ৰ ভিতৰতে গেংটক যাই পায়। সেনেকুৱা টাইমটো মিলাই কিনে আপোনালোকৰ ট্ৰেইনটো বুক কৰিব। যিমান জল্দি পাৰে আপোনালোকে NGP আহি পোৱাকৈ আহিব, তেতিয়াহে আপোনালোকে জল্দি গেংটক যাই পাব আৰু গোটেই দিনটো আপোনালোকৰ বৰবাদ নহয়। চ' ফাইনেলি গেংটকৰ হোটেল আহি পালোঁ। এতিয়া চেকিং কৰিম ভিতৰত যাই কিনে। চ' ইয়াত আজিকালি মেণ্ডেটৰী কৰিছে ক'ভিড ৰিপৰ্টৰ কাৰণে। চ' আমি ক'ভিড অলৰেডি টেষ্ট কৰি আহিছোঁ গুৱাহাটীতে। 72 ঘণ্টাৰ ভেলিডিটি থাকে। আমাৰ 24 ঘণ্টা হৈছে এতিয়ালৈকে। এইটো আমাৰ ৰুমটো চাওক, এইটো আমাৰ ৰুমটো আৰু চাওক ইয়াৰ আউটছাইড ভিউটো কিমান ধুনীয়া ভিউ আহি আছে বাহিৰত। আৰু এইটো হ'ল বাথৰুম। ৰুমটো দেখি খুব ভাল লাগিছে, খুব ধুনীয়া ৰুম হয়। চ' মই ৰুমটো বুক কৰিছিলোঁ, মই গোৱা বিবত থ্ৰু দি বুক কৰিছিলোঁ। 900 পৰিছে এইটো টেৰিফটো। এই ৰুমটোত টেৰিফ 900 পৰিছে আৰু 900 ৰুপিছত মই ভাবোঁ মই খুব ধুনীয়া ৰুম পাইছোঁ। চাইট চিং কৰিম এতিয়া গেংটকৰ ওচৰে পাজৰে যিমান চাইট চিং আছে, চ' চাইট চিং কৰিম। भैया अभी कहाँ जा रहे हैं हम लोग? तासी व्यू पॉइंट। চ' তাচি ভিউ পইণ্ট গৈ আছোঁ এতিয়া চাইট চিঙৰ কাৰণে। আপোনালোকে যেতিয়া চাইট চিঙৰ কাৰণে টেক্সি ল'ব, তেতিয়া কি হ'ব, যিহেতু ৰাংকা যদি নাহে, যদি ওচৰে পাজৰে যদি চাম বুলি ভাবে, চাইট চিং কৰিম বুলি ভাবে গেংটকত, তেনেহ'লে 1000 টকাৰ ভিতৰত আপোনালোকে টেক্সি ভাড়া, আপোনালোকে 1000 টকাৰ ভিতৰত আপোনালোকে টেক্সি পাই যাব। যদি ৰাংকা আহে তেনেহ'লে বেছি পৰিব। মইতো এইখন বুক কৰিছোঁ 1500ত, কাৰণ মই ৰাংকাও আহিছোঁ চাইট চিঙৰ লগতে। আৰু ৰাংকা হ'ল জুবিনদাৰ ইয়াতে এইটো মুভি লোকেশ্যন আছিল, এইটো ৰাংকাটো, য'ত জুবিনদাৰ মিছন চাইনাৰ মুভিখনৰ শ্বুটিং হৈছিল ইয়াতে। চ' এইটো মই এক্সট্ৰাকৈ ব্লগ এটা দি দিম। চ' এতিয়া বৰ্তমান গৈ আছোঁ, মই চাইট চিঙৰ কাৰণে গৈ আছোঁ। গেংটকৰ যিবিলাক ওচৰে পাজৰে চিন আছে সেইবিলাক মই কভাৰ কৰিম এতিয়া।
মই আহি আছোঁ বৰ্তমান গেংটকৰ এটা ফেমাছ পইণ্ট টাচি ভিউ পইণ্ট বুলি কয় এইটো। অলপ ওপৰত উঠিব লাগে, কোনো কথা নাই, অলপ কেলাৰী বাৰ্ণ হ'ব। এই পইণ্টটোৰ স্পেচিয়েলিটি হ'ল ইয়াৰ পৰা কাঞ্চনজংঘা ভিউ আহে। ৱেডাৰটো যদি ভালে থাকে, কিন্তু ৱেডাৰটো এতিয়া বৰ্তমান খুব ভালে নাই, চ' কাঞ্চনজংঘা ভিউ অহাৰো পচিবিলিটি নাই। যদি ৱেডাৰ ক্লিয়াৰ থাকিল হয় তেনেহ'লে ইয়াৰ পৰা আমি কাঞ্চনজংঘা ভিউ দেখা পালোঁ। টাচি ভিউ পইণ্টটো গেংটকৰ পৰা বহুত দূৰত নাই, 4-5 কিলোমিটাৰ ডিষ্টেঞ্চতে আছে এই প্লেচটো। চ' মোৰ নেক্সট ডেষ্টিনেশ্যন হ'ল গণেশ টক। এইটো গেংটকৰ পৰা লগভগ 8-10 কিলোমিটাৰ ডিষ্টেঞ্চতে আছে। এইটো খুব ফেমাছ প্লেচ হয়, এইটো গণেশৰ মন্দিৰ হয়, বহুত হাইটত আছে। চ' গোটেই ভিউ আহে, ইয়াৰ গেংটকৰ ভিউ আহে। হাইটত আছে মন্দিৰটো, চ' গেংটকটো তলত আছে। চ' গোটেই ইয়াৰ পৰা গোটেই গেংটকৰ চিটিটোৰ ভিউটো আহে এই মন্দিৰৰ ওপৰৰ পৰা। তাৰ আগতে চাওক ইয়াত কিমান বজাৰ বহে বাহিৰত। भैया कितना करके 40 रुपीस ना। सो बोलक এতিয়া ভিতৰত যাই দেখাওঁ কি আছে ভিতৰত। গণেশ টক লুডো টুর্নামেন্ট। খুব ঠাণ্ডা ঠাণ্ডা বতাহ আহি আছে, ভাল লাগি আছে প্লেচটোত আহি কিনে। আৰু তলত যে এই ঘৰবিলাক যে দেখি আছে এইটোৱে হ'ল গেংটক চিটি। চ' আপোনালোকে যেতিয়া গেংটক আহিব, ইয়াত আহিবৰ কাৰণে কেতিয়াও পাহৰি নাযাব, ইয়াত নিশ্চয় আহিব। চ' মোৰ নেক্সট ডেষ্টিনেশ্যন হনুমান টক। এই মন্দিৰটোৰ পৰিচালনা ইণ্ডিয়ান আৰ্মিয়ে কৰে। এই গোটেই মন্দিৰটোৰ ৰাখাপ যিটো মেনেজমেণ্ট হয় গোটেই ইণ্ডিয়ান আৰ্মিৰ দ্বাৰা হয়। হনুমান চালিচা বাজি আছে, খুব ভাল লাগি আছে মনটো। আৰু অলপ চাচফুলিও আছে, কিয়নো মন্দিৰটো বহুত হাইটত আছে। চ' অলপ উশাহ লোৱাত প্ৰব্লেম হৈ আছে প্লেচটোত। এই মন্দিৰটো টোটেলি ভাৰতীয় আৰ্মিৰ দ্বাৰা পৰিচালিত হয়। তেওঁলোকে উঠাব মানা কৰিছে ভাৰতীয় আৰ্মি জোৱানক। চ' মই নেদেখাম তেওঁলোকক, মই বাহিৰৰ আউটছাইড ভিউটো দেখাই আছোঁ। হা চ' এইটো হনুমান টক বুলি কয়। এই মন্দিৰটোক এটা খুব ধুনীয়া প্লেচ হয়, মাষ্ট ভিজিটেড প্লেচ হয় এইটো গেংটকৰ ভিতৰত। চাফ চিকুণতাও বহুত বেছি, তাৰ কাৰণটোৱে হ'ল ভাৰতীয় আৰ্মি। গেংটকত অহাৰ পিছত মোৰ বিশেষ কোনো ঠাণ্ডা ঠাণ্ডা ভাৱ অহা নাছিল, একচেপ্ট এইটো প্লেচক ধৰি কিনে। এইটো প্লেচতে যি মোৰ অলপ ঠাণ্ডা ঠাণ্ডা ফিলিং আহি আছে, মোৰ বিশেষ বেলেগ জেগাত মোৰ তেনেকুৱা মোৰ গৰম লাগি আছিল। খুব ঠাণ্ডা ইয়াত, ঠাণ্ডা ন খুব বেছি। আছে ঠাণ্ডা বহুত বেছি, হাইটত যে সেইকাৰণে সঁচাকৈ বহুত ঠাণ্ডা এইটো প্লেচত, বতাহ মাৰি আছে। চ' এইটো হ'ল মোৰ নেক্সট ডেষ্টিনেশ্যন MG মাৰ্কেট।
গেংটকৰ সকলোতকৈ মেইন পাৰ্ট হয় এইটো সকলোতকৈ প্ৰাইম লোকেশ্যন হয় এইটো MG মাৰ্গ গেংটকৰ হাৰ্টথ্ৰব বুলি ক'লেও ভুল নহয় এইটো MG মাৰ্গটো আপোনাকো এয়া চাওক কিমান ব্যস্ততাপূৰ্ণ এইটো এৰিয়া হয় ইয়াত গাড়ী মটৰ নচলে কোনো ইয়াত গোটেই খোজকাঢ়ি অহা মানুহ সকলো বহি আছে ধুনীয়াকৈ চাওক কিমান এটা ধুনীয়া প্লেচ হয় চাফ চিকুণতা খুব চাফ চিকুণতাৰ প্লেচ হয় এইটো ইয়াতে এটা কাগজৰ টুকুৰাও নাপায় আপোনালোকে কিমান চাফা হয় প্লেচটো চ' ফাৰ্ষ্ট ডে'টো কেনেকৈ মই পাৰ কৰিলোঁ আজি আপোনালোকক মই দেখাই দিলোঁ চ' নেক্সট আহিল ছেকেণ্ড ডে আপোনালোকে কি কৰিব চ' ছেকেণ্ড ডে আপোনালোকে যাব নাথুলা পাছ আৰু চাংগু লেক যিটো আপোনালোকে ট্ৰেভেল এজেণ্টৰ তাতে যাব লাগিব ট্ৰেভেল এজেণ্টে আপোনালোকৰ পৰা 800 টকা ল'ব আৰু তেওঁলোকে গোটেইখিনি পাছ চাছ ওলাই কিনে আপোনালোকক টেক্সিৰে এৰেঞ্জমেণ্ট তেওঁলোকে কৰি দিব চ' জাষ্ট তেওঁ ট্ৰেভেল এজেণ্টৰ ওচৰত গ'লেই হ'ল আৰু 800 টকা ল'ব তেওঁলোকে সিহঁতক ক'লেই হ'ল যে নাথুলা পাছ যাম আমি তেওঁলোকে গোটেই পাছ চাছ বনাই কিনে আপোনালোকক তেওঁলোকে পঠাই দিব আপোনালোকক ট্ৰেভেল এজেণ্টে গোটেই এৰেঞ্জমেণ্ট কৰি দিব চ' মইতো নাথুলা পাছ যাই আপোনালোকক দেখাব নোৱাৰিম কিয়নো মই অহাকালি গৈ আছোঁ নৰ্থ ছিকিম গৈ আছোঁ যিটোৰ কাৰণে মই ইয়াতে আহিছোঁ মই আহিছোঁ গুৰডুংমাল লেক যাবৰ কাৰণে মই অলৰেডি দুইবাৰ ট্ৰাই কৰিছোঁ গুৰডুংমাল লেক যাবৰ কাৰণে মই কিন্তু ছাকচেছ হোৱা নাছিলোঁ এইটো মোৰ থাৰ্ড এটেম্প গুৰডুংমাল লেকৰ কাৰণে প্ৰথমবাৰ গৈছিলোঁ তাত স্ন'ফল বহুত হৈ গৈছিল ছেকেণ্ড টাইম গৈছিলোঁ তাত ধুমুহা আহি গৈছিল চ' ইণ্ডিয়ান আৰ্মিয়ে তালৈকে যাব নিদিলে এইটো মোৰ থাৰ্ড এটেম্প মই নাজানো কালি মই যাব পাৰিম নে নোৱাৰিম জেগা প্লেচটো যাই পাওঁ নে নাপাম আৰু মই ভিডিঅ'টো বনাইছিলোঁ সেইসকল লোকৰ কাৰণে যিসকলে কম খৰচতে ট্ৰেভেল কৰিব বিচাৰে আৰু গোটেই খৰচ পাতি মই আপোনালোকক তলত লিখি দি গৈ আছোঁ চ' আপোনালোকে এই খৰচ মতে 2 ৰাতি 3 দিনৰ ভিতৰত এইটো খৰচৰ ভিতৰত আপোনালোকে গেংটক আহি কিনে এক্সপ্ল'ৰ কৰিব পাৰিব যদি আপোনালোকে ভিডিঅ'টো চাই যদি ভাল লাগিছে তেনেহ'লে লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰি দিব থেংকছ ফৰ ৱাচিং বাই বাই টেক কেয়াৰ